মৰাণ আৰু বটক সম্পৰ্কত আমি ট্ৰাইবেল সংঘই ইতিমধ্যে আলোচনা কৰিছো যে এই জনগোষ্ঠী দুটা শেডিউল ট্ৰাইব ষ্টেটাছ পালে আমাৰ একো ক্ষতি নহয়। বাকী এডভান্স গ্ৰুপ যিবিলাক আছে, এডভান্স এণ্ড পপুলাছ গ্ৰুপ, জনবহুল আৰু আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠী যদি এছ টি ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব, আমাৰ তাত আপত্তি। কাৰণ মৰাণ আৰু বটক যদি এছ টি ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয়, আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ, আৰু গতিকে এজে হ'ল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কোচৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰো, বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে। পিছপৰা জনগোষ্ঠী সিদিনাখনলৈকে তেওঁলোকৰ MBBS এজনো নাছিল, ইঞ্জিনিয়াৰ এজনো নাছিল। এতিয়া চৰকাৰে মেডিকেলত চিট ৰিজাৰ্ভ কৰিছে মৰাণ জনগোষ্ঠীৰ কাৰণে, বটক জনগোষ্ঠীৰ কাৰণে, ইঞ্জিনিয়াৰিং কলেজত চিট ৰিজাৰ্ভেশ্যন কৰিছে। এতিয়া আমি আদৰণি জনাইছো, আৰু তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে অট'নমাছ কাউন্সিল তেওঁলোকক প্ৰদান কৰিছে, সেইটোক আমি আদৰণি জনাইছো। আৰু আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশী সকলোকো অট'নমাছ কাউন্সিল প্ৰদান কৰিছে, সেইটো আমি আদৰণি জনাইছো। আৰু চৰকাৰক আমি কৈছো, যিহেতু OBC হিচাপে ৰিকগনাইজ এই 6 জনগোষ্ঠীকে মেক্সিমাম বেনিফিট দিব লাগে, মেক্সিমাম বেনিফিট প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে ST ষ্টেটাছ নাপালেও তেওঁলোক যাতে সেল্ফ সাফিচিয়েন্ট হয়। বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বেছিকে মানে অধিক আগবঢ়া আৰু জনবহুল জনগোষ্ঠীবিলাক যদি চেম কেটেগৰীত কেটেগৰাইজ কৰে বা ST ষ্টেটাছ প্ৰদান কৰে, তেতিয়াহ'লে স্বাভাৱিকতে সৰ্বতো প্ৰকাৰে বৰ্তমানৰ জনজাতিসকল ধ্বংস হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। এই শেডিউল ট্ৰাইব যে ৰিকগনিশ্যনৰ যি ইছ্যু, সেইটোক আমি বিৰোধিতা কৰিছো। অসম চৰকাৰক আমি দাবী জনাইছো যে এই সম্পৰ্কত কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন আৰু পঠিয়াব নালাগে। আৰু 2019ত দি শেডিউল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019 সংসদত উত্থাপন কৰিছিল ৰাজ্যসভাত, আৰু এই ৰাজ্যসভাত এতিয়াও সেই বিলটো আছে, টেবুল কৰি থোৱা আছে, ডিছকাশ্যন হোৱা নাই, ডিবেট হোৱা নাই। কিন্তু এই বিলটোক আমি উইথড্ৰ কৰিবৰ কাৰণে আমি দাবী জনাইছো। শেডিউল ট্ৰাইব কনষ্টিটিউশ্যন শেডিউল ট্ৰাইব এমেণ্ডমেণ্ট বিল 2019টো উইথড্ৰ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দাবী কৰিছো। আৰু এই ক্ষেত্ৰত ট্ৰাইবেল সংঘ, অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ এটা ত্ৰিপাক্ষিক বৈঠক আমি বিচাৰিছো, আমি দাবী কৰিছো যে মানে 6 জনগোষ্ঠী অনুসূচীকৰণৰ বিষয়টোত এলানি ত্ৰিপাক্ষিক আলোচনা আমি বিচাৰিছো, দাবী জনাইছো। আৰু এই দাবীটোক আমি এইকাৰণে জনাইছো কাৰণ আমাতকে অধিক আগবঢ়া জনগোষ্ঠীবিলাক ST হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ যি অট'নমাছ কাউন্সিলবিলাক আছে, এই অট'নমাছ কাউন্সিলবিলাকতো তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ব। কাৰণ যিটো বিল উত্থাপন কৰা হৈছে 2019ত, তাত ST হিচাপে ৰিকগনিশ্যন দিবলৈ বিচৰা হৈছে, শেডিউল ট্ৰাইব হিচাপে ৰিকগনিশ্যন দিব বিচৰা হৈছে। তাত STA বা STB, STC তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ তাত দাঙি ধৰা নাই। আৰু ভাৰতীয় সংবিধানত STৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, ST STয়ে হয়। অসমতহে শেডিউল ট্ৰাইব প্লেন, শেডিউল ট্ৰাইব হিলছ দুটা কেটেগৰী আছে, কিন্তু চেন্ট্ৰেল লেভেলত ST STয়ে হয়। আৰু সেইটোৱে যদি হয় তেতিয়াহ'লে নিগম, নিকায়, পঞ্চায়ত, বিধানসভা, লোকসভা বা অট'নমাছ কাউন্সিল, 6 শিডিউলেই হওক বা নন 6 শিডিউল অট'নমিয়ে হওক, প্ৰত্যেক অট'নমাছ কাউন্সিলতে তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁলোকে জয়যুক্ত হ'ব। আৰু বৰ্তমানৰ শেডিউল ট্ৰাইববিলাক ইভিন পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত আমি জিকিবলৈ সক্ষম নহওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ দিনত এটা ৰিকমেণ্ডেশ্যন আছিল এছেম্বলিৰ, যে অসমৰ 6 জনগোষ্ঠীক ST ষ্টেটাছ দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, কোনো ধৰণৰ হানি বিঘিনি নহয়, তেনেকৈ কৰিব লাগিব। কিন্তু বৰ্তমানৰ মানে এক্সিষ্টিং চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ কোনো পধ্যে 6 জনগোষ্ঠীৰ শেডিউল ট্ৰাইব ষ্টেটাছটো সম্ভৱ নহয়, অৰ্থাৎ ক্ষতি হ'বই। বৰ্তমানৰ জনজাতিসকলৰ যি 14টা জনগোষ্ঠী আছে ভৈয়াম জনজাতি হিচাপে, এই জনজাতি গোষ্ঠীৰ ক্ষতিগ্ৰস্ত হ'বই। তৎসত্ত্বেও
আগন্তুক শীতকালীন বিধানসভাৰ অধিৱেশনত এই বিষয়টো উত্থাপন কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আজি ট্ৰাইবেল সংঘই খুব স্পষ্ট ভাষাত আমি ক'ব বিচাৰো যে ট্ৰাইবেল সংঘই জনবহুল আৰু আগবঢ়া শ্ৰেণীৰ বা আগবঢ়া জনগোষ্ঠীৰ শিডিউল ট্ৰাইব ষ্টেটাছটো আমি কেতিয়াও মানি নলওঁ, কেতিয়াও মানি লোৱা নহ'ব। কাৰণ জনবহুল আৰু আগবঢ়া শ্ৰেণী শিডিউল ট্ৰাইব ষ্টেটাছ পালে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো দিশতে নিঃশেষ হৈ যাব, ধ্বংসপ্ৰাপ্ত হ'ব। বৰ্তমানে স্বীকৃত 14টা জনগোষ্ঠীৰ সামাজিকভাৱে, আৰ্থিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে সকলো ক্ষেত্ৰতে নিঃশেষ হৈ যাব। আনকি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম নহ'ব। এই 6 জনগোষ্ঠী যদি ST ষ্টেটাছ পায়, বৰ্তমানে শিডিউল ট্ৰাইবৰ কাৰণে থকা সংৰক্ষিত আসনৰ সিংহভাগ তেওঁলোকে হস্তগত কৰিব। জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘ আৰু আদিত্য খাকৰেয়ে কিছু মন্তব্য আগবঢ়াইছে, কি ক'ব? চব প্ৰথম কথা, ট্ৰাইবেল সংঘ আৰু আদিত্য খাকলাৰী দেশৰ সংবিধানৰ মুৰব্বী নহয়। আৰু মই নাভাবোঁ যে অসম চৰকাৰে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদিত্য খাকলাৰীৰ নিচিনা এজন ব্যক্তিৰ পৰা সুধি পেলাই দিব লাগে তেনেকুৱা কোনো কথা নাই। মূল কথাটো হ'ল চৰকাৰৰ সদিচ্ছা লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমাৰ আহ্বান এটাই কথা আছে, 6টা জনগোষ্ঠীৰ ৰাইজে 3 দশক ধৰি দাবী কৰি আহিছে জনজাতিকৰণৰ মৰ্যাদাৰ বাবে। আৰু তেখেতৰ চৰকাৰ আহোঁতে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, স্পষ্ট কথা। আৰু সেই সময়ত প্ৰতিশ্ৰুতিটো প্ৰদান কৰাৰ সময়ত কিন্তু আদিত্য খাকলাৰী বা ট্ৰাইবেল সংঘক সোধা হোৱা নাছিল। আৰু দেশৰ সংবিধানৰ যিখিনি দফা আছে তাত কোনো ট্ৰাইবেল সংঘক সুধি পেলাই যে জনজাতিকৰণ দিব লাগে তাত তেনেকুৱা কোনো কথা উল্লেখ নাই। আৰু সেইবাবে আদিত্য খাকলাৰীৰ দৰে এটা মধ্যবিত্ত আৰু ৰাজনীতিকভাৱে নিজৰ মুনাফা আদায় কৰি থকা এগৰাকী ব্যক্তিৰ কাৰণে যে জনজাতিকৰণ নহ'ব সেই কথাটো আমি স্পষ্টকৈ জানো। আৰু সেইকাৰণে কৈছো যে যিকোনো কাৰণৰ যিকোনো মূল্যৰ বিনিময়ত আমাৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগিব, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে দিব লাগিব, এইটো কথা স্পষ্ট।